Audio Jungle. Audio Jungle. ক'ত গ'ল তাই? জানো কোনফালে গ'ল। তাইক কিন্তু ধৰিব নোৱাৰিলে বছে আমাক সোধাই নেৰিব। তাকেইতো কোনফালে গ'ল বা তাই? কাম এটা কৰো নেকি? বেছি দূৰ যোৱা নাই চাগে, ওচৰে পাজৰে আছে। আমি অলপ আগুৱাই চাই আহোগে। তাকেই বিচাৰি উলিয়াবই লাগিব যেনেকৈ নহলে কিন্তু বছে আমাক মাৰি পেলাব। বল বল আগৰ ফালে বল। তাইক যদি কেনেবাকৈ পাওঁ একোৱা এচৰ দিম। নাই একো কৰিব নোৱাৰো, কাৰণ তাইক মৰাৰ লগে লগে বছে আমাক সোধাই নেৰিব। সেইটো খাটাং। ঠিক আছে বল। হে ভগৱান, তুমি কিয় এনেকুৱা কৰিলা মোৰ লগত? এই গুণ্ডাকেইটাই মোক বিচাৰি ফুৰিছে। মোক পোৱাৰ লগে লগে কি কৰে ঠিক নাই। মই ইয়াৰ পৰা পলাব লাগিব। বহুত দূৰত যামগে। ইয়াত আৰু কেতিয়াও নাহো। সেইখন গাঁৱত মোৰ আপোন বুলিবলৈ কোনো নোহোৱা হ'ল। এই নৰ পিশাচ কেইটাই মোক ইয়াত থাকিলে মাৰি পেলাব। যাওঁ, গাড়ী এখন পালে মই তাতে উঠি যামগে। ৰ'বচোন ৰ'ব, গাড়ীখন ৰখাই দিয়কচোন। কোন তুমি? আৰু আমাৰ গাড়ীৰ সন্মুখতে তুমি এনেকৈ থিয় দিছা? কেনেবাকৈ যদি এক্সিডেণ্ট হৈ যোৱা হয় কি হ'ল হয়? আৰু ইমান ৰাতিখন তুমি এইটো ৰাস্তাত কি কৰি আছা? মোক এটা সহায় লাগিছিল। কোননো বাবা? জানো মা। অ ছোৱালী, তুমি এনেকৈ আমাৰ গাড়ীৰ সন্মুখত আহিছা যে? কেনেবাকৈ কিবা এটা হৈ যোৱা হয় কি হ'ল হয়? প্লিজ মোক সহায় এটা কৰক। মই বহুত বিপদত আছো। গুণ্ডাই মোক বিচাৰি ফুৰিছে। গুণ্ডা? কিহৰ কাৰণে? এইবোৰ বহুত কথা। মোক প্ৰথমে লৈ বলকচোন। কিন্তু তুমি যাবা কলৈ? মোক বহুত দূৰত নমাই দিব। ইয়াৰ পৰা বহুত দূৰত। ইয়াত আৰু নাথাকো মই, নহলে সিহঁতে মোক মাৰি পেলাব। নাই বাবা, তাইক আমি নিব নোৱাৰো। কাৰণ মই মোবাইলত চাই থাকো নহয়, এনেকৈ ফুচলাই গাড়ীত উঠি ল'বা, তাৰপিছত আমাৰ বস্তু বাহানি লৈ পলাব, আমাক বেহুচ কৰি। সকলো জানো মই। এয়া সকলো বাহানা নহয় জানো ছোৱালী? তুমি যদি ইমান ভাল ছোৱালী হলাই হয়, তেনেহলে এই জংঘলখনত তুমি ৰৈ নাথাকিলা হয়। মই গম পাইছোৱে তুমি এজনী বেয়া ছোৱালী বুলি। নহয় বাইদেউ, আপুনি মোক ভুল বুজিছে। মই ইয়াত অহা নাছিলো। মোক দৌৰাই লৈ আহিছে। সেইকাৰণে মই এইখিনি পালোহি। মোক বিশ্বাস কৰক আপোনালোকে। কেনেকৈ বিশ্বাস কৰিম তোমাক? অচিনাকি মানুহক বিশ্বাস কৰিব নোৱাৰি। আৰে নিজৰ ঘৰৰ মানুহকে বিশ্বাস কৰিব নোৱাৰি। এনেকৈ বাটত থিয় হৈ থকা ছোৱালীক কি বিশ্বাস কৰিম? বাবা ব'লা, ইয়াত টাইম ৱেষ্ট কৰি লাভ নাই। নহলে তাৰ পাৰ্টনাৰ বিলাকক মাতি আমাক মাৰি পেলাব। নাই বাইদেউ, আপুনি ভুল বুজিছে। ক'ত যাব পাৰে তাই? তাইক বিচাৰি উলিয়াবই লাগিব। এইকেইটা চোন ল'ৰা। এইকেইটা নিশ্চয় তাইকে বিচাৰি থকা নাইতো। হয় বাইদেউ, সেইকেইটা মোক এতিয়া লৈ যাব। প্লিজ মোক লৈ বলক। মোক দেখাৰ লগে লগে সিহঁতে দৌৰি পৰিছে। ঠিক আছে গাড়ীত উঠা। ব'লা। ক'তো বিচাৰি নাপালো। কি কৰো বাৰু এতিয়া মই? বছলৈ ফোনটো কৰো নেকি? তাকেইতো কোনখন মুখেৰে ফোন কৰিম? বছে কি কৈছিলে শুনা নাছিলি? আহিলে লগত ছোৱালীজনী লৈ আহিবি, নহলে নাহিবি। আৰু এতিয়া ছোৱালীজনী নাপালে আমি কি কৰিম? তই পলালো চাগে কৰবাত, নহলে কৰবাত লুকাই আছে। এদিন নহয় এদিনতো বিচাৰি পামেই ন। ক'তনো যাব? তাতে তাইৰ হাতত টকা পইচা একো নাই। ইমান দূৰলৈ যাব নোৱাৰে তাই। দিনত হোৱা হয় বেলেগ কথা আছিল। এই ৰাতিখন ক'ত বিচাৰি ফুৰিম? তাতে ৰাস্তাটো ইমান চুনচান। ফোন কৰ। অকে ঠিক আছে। হেল্ল', কি হ'ল? পালি নে নাই? নাই বছ, বিচাৰি নাপালো। তাই কৰবাত পলাল, নহলে তাই কৰবাত লুকাই আছে। তাইক এদিন নহয় এদিন বিচাৰি পামেই বছ, আপুনি চিন্তা নকৰিব। তহঁতক মই কি কৈছিলো, তাইক লগতে লৈ আহিবি। আৰু বছ, নাপালে কেনেকৈ লগলৈ যাম? দুয়োটাই কিমান বিচাৰিলো, ক'তো নাপালো। তাই তহঁতৰ চকুৰ আগৰ পৰা কেনেকৈ আঁতৰি গল? তহঁতে এজনী ছোৱালীক ধৰিব নোৱাৰিলি, আৰু ছোৱালীৰ লগত ধৰিব নোৱাৰিলি তহঁতে? মই তহঁতক অটত দিলে সেইকাৰণে পুহি ৰাখিছিলো হা? চৰি বছ, কিন্তু আপোনাক কথা দিছো, তাইক বিচাৰি উলিয়ামেই। কথা এটা শুনি ল, তাইক যেতিয়ালৈকে বিচাৰি নাপাওঁ তেতিয়ালৈকে মোৰ চকুৰ সন্মুখত তহঁতে নাহিবি, নহলে কিন্তু মই তহঁতক কি কৰো ঠিক নাই। গম পালি নহয়? ঠিক আছে বছ, আমি অতি সোনকালে তাইক বিচাৰি উলিয়ামেই আৰু আপোনাৰ ওচৰত হাজিৰ হম। ৰাখিছো বছ। কি কলে? তাইক যেতিয়ালৈকে বিচাৰি নাপাওঁ তেতিয়ালৈকে বছে আমাক তাৰ সন্মুখত যাবলৈ দিয়া নাই, নহলে বছে কি কৰে ঠিক নাই। আমি বছৰ সন্মুখত নোযোৱাটোৱে ভাল হব। গম পালি নহয়? ঠিক আছে হ'ব, বল এতিয়া যাওঁ। বহু ৰাতি হৈ শুই থাকোগে। কাইলৈৰ পৰা আৰু তাইক বিচৰা কচাৰ লাগিব। বৰ বেলেগ ছোৱালী দেই, বহুত দৌৰিব পাৰে। তাকেইতো চকুৰ সন্মুখতে নাইকিয়া হৈ গল, আমি ধৰিবই নোৱাৰিলো। এই হাৰামীকেইটা এটা কাম কৰিব নোৱাৰে ভালকৈ। এজনী ছোৱালী পিছত দৌৰিব নোৱাৰিলে। এনেই টকা পইচা দি সিহঁতক পুহি ৰাখিছো। বাইদেউ, মোক আপোনালোকৰ ঘৰলৈ কিয় লৈ আহিল? মই আপোনালোকক কৈছোৱেচোন মোক ৰাস্তাতে নমাই দিবলৈ কাৰণে। কিয় লৈ আহিল ইয়ালে? আৰু তোমাক এনেকৈ ৰাস্তাত এৰি দিব নোৱাৰো নহয়। এজনী গাভৰু ছোৱালীক এনেকৈ ৰাস্তাত এৰি দিম নেকি? এতিয়া কোৱাচোন, সিহঁতে তোমাক কিয় এনেকৈ দৌৰাই লৈ আহিছিল? সেইবোৰ বহুত কথা বাইদেউ। মোৰ মা, দেউতা আৰু মই, আমি তিনিজনে মানুহ আছিলো ঘৰত। মোৰ দেউতা
মদ খাই দোকান আৰু মাৰ লগত আছিলো মই দেউতা যিহেতু মদ খাই বোলে মোক বিক্ৰী কৰি দিছিল আৰু সিহঁতৰ পৰা টকা লৈ আহিছিল যেতিয়া মই ডাঙৰ হ'ম তেতিয়া সিহঁতে মোক লৈ যাব আৰু সেইটো কথা মই আৰু মায়ে গম পোৱা নাছিলো যেতিয়া এদিন সিহঁতে আমাৰ ঘৰত আহি ধমকি দি থৈ গ'ল তেতিয়াহে গম পাইছো যে দেউতাই এনেকুৱা এটা কাম কৰি থৈ গৈছে তাৰপিছত বহুদিন গ'ল আজি সিহঁতে আহিছে দিনতে আহিছিল মোক লৈ যাবৰ কাৰণে কিন্তু মোৰ মায়ে সিহঁতক ভিতৰতে দৰ্জা বন্ধ কৰি থৈ দিলে আৰু মায়ে মোক কৈছে পলাবলৈ কাৰণে মই মাকে পলালো হয় কিন্তু ইহঁত দুটাৰ ভিতৰত কোনোবা এটাই মাক মূৰতে মাৰি দিলে আৰু মা সেইখিনিতে পৰি থাকিল মা চাগে এতিয়াও এইখন পৃথিৱী এৰি গুচি গ'ল ইছৰাম কিন্তু সিহঁতে তোমাক নিবলৈ আহিছিল কিয় ইহঁতৰ বয়স এটা আছে সেইটোৱে নিবলৈ পঠিয়াইছে সি মোক বিয়া পাতে বোলে আৰু মায়ে মোক সেই ল'ৰাটোলৈ নিদিয়ে সি বহুত গুণ্ডা সকলো বেয়া বস্তু খায় সেনেকুৱা বাৰু নিজৰ ছোৱালীজনীক কোনে দিব কওকচোন আপুনি দেউতাই বহুত ভুল কাম এটা কৰি থৈ গ'ল সেইকাৰণে মই দৌৰি সেইখিনিতে পালোগৈ আৰু মই জংঘল এইখিনিতে লুকাই থাকিলো সিহঁতে মোক বিচাৰি পোৱা নাছিল সিহঁত অলপ দূৰ যোৱাৰ কাৰণে মই গাড়ী ৰখাই আছিলো আপোনালোকৰ গাড়ীখনে নহয় আগতে মই বহুত গাড়ী ৰখালো কিন্তু কোনো নৰখিলে আপোনালোকে শেষত ৰখিলে ইছৰাম এতিয়া তুমি কি কৰিবা মানে কলৈ যাবা কজাও ঠিক নাই ৰাস্তাত ভিক্ষা খুজি হলেও খাম মই কিন্তু সেইখন ঠাইলৈ নাযাওঁ মাকো চাগে মাৰি পেলালে এতিয়া মই তাত গৈ কি কৰিম আৰু তুমি কেছ দি দিয়া কেছ দি কি কৰিম সিহঁত ধনী মানুহ টকা দি আকৌ ওলাই আহিব সিহঁতৰ বহুত কেছ আছে কিন্তু ধনী মানুহ যে টকা পাৱাৰ আছে আমি দুখীয়া মানুহ এনেকৈ থাকিব লাগিব তুমি কাম এটা কৰা নহলে তুমি আমাৰ ঘৰতে থাকি দিয়া কি নাই মই আপোনালোকৰ বুজা হব নিবিচাৰো আৰু ইয়াত বুজাৰ কিহৰ কাৰণে ইয়াতে থাকিবা আৰু তুমি যদি বেয়া পাইছা ইয়াত থাকিবলৈ কাৰণে তেনেহলে কাম এটা কৰা তুমি ইয়াত কাম কৰা ছোৱালী হিচাপে থাকা আমি তোমাক দৰমহাও দিম খোৱা পিন্ধা উৰা পিন্ধা সকলো দিম কিন্তু তুমি বেলেগত যেতিয়া কাম বিচাৰি ফুৰিব নালাগে আৰু ভিক্ষা খুজি ফুৰিব নালাগে গম পালা নহয় মই ঠিকে কৈছো নে বাবা মায়ে ঠিকে কৈছে তুমি থাকি দিয়া ইয়াতে তুমি অকলশৰীয়া ছোৱালীজনী এতিয়া ক'তনো ঘূৰি ফুৰিবা আৰু দেখিছাই নহয় দিনকালৰ গতি বেয়া আজিকালি মানুহবোৰ বহুত বেয়া হৈ গ'ল থাকি দিয়া ইয়াতে ঠিক আছে হ'ব আপোনালোকক বহুত বহুত ধন্যবাদ মোক এইটো উপকাৰ কৰাৰ বাবে হ'ব দিয়া বিপদত পৰিলে সহায় কৰিব লাগে মানুহক তুমি যোৱা এতিয়া ৰেষ্ট লোৱাগে অলপ বহুত ভাগৰুৱা যেন লাগিছে তোমাক তুমি অলপ শুই লোৱাগে মই তেতিয়ালৈকে তোমাৰ কাৰণে কিবা এটা বনাওঁ খাবলৈ কাৰণে আৰু দুৰ্বল নিচিনাও লাগিছে তোমাক একো খোৱাই নাই দুদিন ধৰি খাবলৈ মনে নাযায় আৰু মায়েও বনোৱা নাই হ'ব দিয়া এতিয়া চকু পানীখিনি মুচি লোৱা আৰু শুই লোৱাগে যোৱা কান্দি থাকিলে বেছিকে দুৰ্বল লাগিব তুমি দোকানৰ পৰা শক্তি পোৱা কিবা এটা আনি দিয়াচোন তাইক খালে ভাল পাব গোটেই মানুহজনী দুৰ্বল হৈ আছে ঠিক আছে মা হ'ব দিয়া মই আনোগে তুমি যোৱা অলপ ৰেষ্ট লোৱাগে হ'ব ক'ত গ'ল বাৰু মোৰ ছোৱালীজনী ইহঁতে পাখণ্ডকেইটাই মোৰ ছোৱালীজনীক মাৰি পেলালেতো মঞ্জুমা বহি আছো কালি কথাটো শুনি বৰ বেয়া লাগিল এনেকুৱা কৰিব নালাগিছিল মঞ্জু ক'ত গ'ল তাই নাজানো ক'ত গ'ল সিহঁত পাখণ্ডকেইটাই মঞ্জুক দৌৰাই লৈ গ'ল এতিয়া তাইক মাৰিহে পেলালে কিহে কৰিলে একো খবৰ পোৱা নাই ইহঁতৰ অটপালি বেছি হৈছে আৰু তোৰ গিয়েটো সিহঁতৰ কথা নাজানে জানো পইচা আনি খাই ল'লে এতিয়া নিজেতো মৰিলে জীয়েক আৰু ঘনীয়েককো শান্তিৰে থাকিবলৈ দিয়া নাই তোকো বৰ বেয়াকৈ মাৰিলে নেকি মই আহিম বুলি ভাবিছিলোৱে এখেতে মোক আহিব নিদিলে যিহে গুণ্ডা বোলে তোমাকো মাৰক আৰু সেইকাৰণে নাহিলো তই বেয়া নাপাবি আকৌ নাপাও দেও কেলেনো বেয়া পাম জানো নহয় সিহঁতৰ কথা এতিয়া ছোৱালীজনীলৈহে বেয়া লাগিছে ক'ত আছে কি কৰিছে মই একোৱে নাজানো তাই মোক মাৰি থৈ যোৱা গম পালে মই তাইক যাগৈ বুলি কলো তথাপি সেই পাখণ্ডকেইটাই মোক মাৰি থৈ হলো তাইক পিছে দৌৰিলে সিহঁতে ইমান স্পীড দৌৰিছে তাইৰ ওচৰত পাবগৈ তাকেইতো তই ভাত খালি নে নাই দুদিন ধৰি একোৱে খাবলৈ পোৱা নাই বনোৱাও নাই তাতে আকৌ খাবলৈ মনো নোযোৱা হ'ল বনাবলৈ মন নোযোৱা হ'ল সেইকাৰণে বনোৱাও নাই খোৱাও নাই ছোৱালীজনীৰ কথাকে চিন্তা আহি আছে মনত হ'ব দে তোৰ কাৰণে মই ঘৰৰ পৰা আনি দিম বাৰু ভাত কেইটামান এনেকুৱা অৱস্থাতনো ক'ত ভাত খাবলৈ মন যাব সেইজনী ছোৱালী নাইকিয়া হৈ আছে ঘৰৰ পৰা কেছ দিলেও কি হ'বনো সেই একেই হ'ব আগৰ নিচিনাই সেইকাৰণে দিয়া নাই টকা পইচা কেইটা এনেই যাব সিহঁত ধনী মানুহ টকা পইচা থকা মানুহ আমাৰনো কি আছে ভেটিটোৰ বাহিৰে একোৱে নাই সেইকাৰণে অতদিনে এনেকৈ আছো নহলে কেতিয়াবা পুলিচৰ কাষ চাপিলোগৈ হয় দুখীয়া মানুহৰ একো মূল্য নাই আৰু টকা নহলে আজিকালি একোৱে নাই বুজিছানে তাকেইতো আজিকালি টকা নহলে একোৱে কৰিব নোৱাৰি টকা নোহোৱাৰ কাৰণে তল মোক কৰি থাকিবলগীয়া হৈছে দে হ'ব দে তই বহি থাক মই বাৰু তোৰ কাৰণে ভাত কেইটামান আনি দিম তই খাই ল'বি এনেকৈ নোখোৱা নোবোৱাকে থাকিলে তই বেছি দুৰ্বলহে হৈ যাবি সেইকাৰণে ভাত কেইটামান খাই ল'বি মই বনাওঁগৈ মই নাহিলেও বাৰু ল'ৰাটোৰ হাততে দি পঠিয়াম হ'ব দে বেছি নিদিবি কেইটামানে দিবি খাবলৈ মনে নাযায় ঠিক আছে হ'ব দে মই আহিছো যা হে প্ৰভু মোৰ ছোৱালীজনীক যাতে ভালে কুশলে ৰাখে আৰু
সেই পাখণ্ডকেইটা হাতত অহা নাই যদি তাই ভালে ভুলে থাকিব আৰু কেনেবাকৈ যদি সেই পাখণ্ডকেইটা হাতত আহিছে তেনেহলে আৰু তাইৰ জীৱন নৰক হৈ যাব। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো, তাইক যাতে ভালে কুশলে ৰাখক। মোৰ ইয়াত যি হয় হৈ থাকক, আৰু যদি তাইক বিচাৰি নাপায় তেনেহলে ইয়ালৈ নিশ্চয় আহিব সিহঁতকেইটা। তেতিয়া মই সিহঁতক দিম। আমাৰ মদা সিটোৱে সকলো শেষ কৰি দিলে। ঐ বুঢ়ী চাও ঘৰৰ পৰা ওলাই আহ। তহঁতকেইটা তহঁতে মোৰ ছোৱালীজনী ক'ত থলি ক? এৰি দে বুলি কৈছো, এৰি দে। মই তোক সুধিবলৈ আহিছো, তোৰ ছোৱালীজনী তই ক'ত লুকুৱালি? আচ্ছা, এতিয়াহে বুজিলো। তহঁতে মানে মোৰ ছোৱালীজনীক লগ নাপালি। ভগৱানে ভালে কৰিলে মোৰ ছোৱালীজনীক তহঁতে নাপালি। চাহ বুঢ়ী, তোৰ জীয়েৰৰ কাৰণে আমি বছৰ পৰা গালি শুনিবলগীয়া হৈছে। তোৰ জীয়েৰক পালে নহয় মই খতম কৰি দিম। তই কি বুলি ভাবিছ? তোৰ জীয়েৰে বাচি যাব বুলি ভাবিছ? কেতিয়াও নাযায়। তোৰ জীয়েৰক য'তেই দেখো তাৰ পৰাই চুচৰাই লৈ আহিম, গম পালি নহয়? ঠিক আছে হ'ব, আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো মই, যে তহঁতে মোৰ ছোৱালীজনীক কেতিয়াও লগ নেপাও, গম পালি নহয়? ঠিক আছে বুঢ়ী, হ'ব। তোৰ ছোৱালীক আমি লগ পাওঁ নে নেপাওঁ সেইটো চাবি, আৰু যোনদিনা লগ পাওঁ সিদিনাই তোৰ চকুৰ আগত লৈ আহিম, গম পালি নহয়? বল, ক'ত লুকাই থাকিব তাই? এদিন নহয় এদিন তোৰ সন্মুখলৈ আহিবই লাগিব। তাকেই, বল। তুমি চকু মেলি চালা ভগৱান, এই পাখণ্ডকেইটাৰ হাতত মোৰ ছোৱালীজনীক গতাই নিদিলা, আৰু যাতে তাইক কেতিয়াও ইহঁত কেইটাৰ চকুৰ আগত আনি নিদিয়া, সেইটোৱে মই প্ৰাৰ্থনা কৰিছো। বাইদেউ, কোৱা। বাইদেউ বেয়া নাপায় যদি টকা কেইটামান দিব নেকি? মই বেয়া পাইছো আপোনাক টকা খুজিবলৈ কাৰণে, কিন্তু অলপ দৰকাৰ হৈছিল। হয় নেকি? কিহৰ কাৰণে? বাইদেউ, মোৰ কাপোৰ দুযোৰমান লৈ আনিব লাগিছিল। এই কাপোৰ কেইযোৰ ফাটিলে। হয় নেকি? তাকে তুমি কোৱা নাই, আৰু তুমি আনিব যাব নালাগে দিয়া, মই আমাৰ বাবাকে কম, সি আনি দিব। নালাগে নেকি বাইদেউ? চোৱা, তুমি বাহিৰলৈ ওলাই যোৱা মানে বিপদ আছে। কেনেবাকৈ যদি কোনোবাই দেখে আৰু যদি ফোন কৰি সিহঁতক কৈ দিয়ে তেতিয়া কি হব? সেইটো হয় বাৰু, কিন্তু ৰান্ধিলেও নহয় যে। ফাটা কাপোৰ কেইযোৰত কিমান দিন পিন্ধিম? চিলাই পিন্ধিছো আৰু বহুত দিন। ঠিক আছে, মই বাবাকে কম। কি হ'ল তোমাৰ? তুমি কাম এটা কৰিবাচোন, বজাৰলৈ গলে এই কাৰণে কুৰ্তি ছেট দুটামান লৈ আহিবাচোন। তাই কাপোৰ কেইযোৰ ফালিলে বোলে, বিচাৰি চিলাই পিন্ধি আছে। তাই আগতে কব পাৰে আমাক, আনি দিলো হয় নহয়। মই আকৌ কেনেকৈ চিনি পাম? তাকে কৈছো মই বাইদেউ। তুমিয়ে যোৱা নহলে, তুমিয়ে আনি দিবা। মইচোন বাহিৰলৈ যোৱাই নহয়, তুমি আজি গলে আনি দিবা আকৌ। তেনেহলে তাইকো ওলাবলৈ দিবা, তাই মোৰ লগত যাব আৰু লৈ আহিব। এইটো বেয়া কথা নহয়। শুনা, তুমি তাৰ লগতে যাবা, তাৰ লগত গলে একো অসুবিধা নহয় আৰু কোনো একো কৰিব নোৱাৰে তোমাক। ঠিক আছে বাইদেউ, হ'ব। সন্ধিয়াকে ওলাবা, এতিয়া মোৰ অলপ কাম আছে, মই তালৈ যাওঁ। ঠিক আছে দাদা। হেল্ল', হয় বছ, কওক। বিচাৰি পালি নে তহঁতি? নাই বছ, এতিয়ালৈকে বিচাৰি পোৱা নাই, কিন্তু আমি বিচাৰি আছো। যিমান পাৰো সোনকালে তাইক আমি আপোনাৰ ভৰিৰ তলত পেলাই দিম। আপুনি চিন্তা নকৰিব, আমি দিনে ৰাতিয়ে লাগি আছো তাইক বিচৰাত। কিমান দূৰ যাব তাই? নিশ্চয় পাম, আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক। ঠিক আছে, হ'ব বাৰু। অ'কে বছ। কেনেবাকৈ তাই চহৰ ওলোৱাগৈ নাইতো, ইয়াত গোটেইখন বিচাৰিলো, কিন্তু তাইক ক'তো নাপালো। নিশ্চয় তাই চহৰত আছে, আমি ইয়াত বিচাৰি লাভ নাই, তাইক আমি চহৰত বিচাৰিব লাগিব। যিমান দিনলৈকে তাইক বিচাৰি নাপাওঁ, সিমান দিনলৈকে আমি চহৰতে থাকিম, তাইক লৈহে আহিম। তাইৰ কাৰণে আমি ইমানখিনি জ্বালা ভুগিবলগীয়া হৈছে, বছৰৰ পৰা গালি শুনিবলগীয়া হৈছে। না 1 টকা এটা লাৰি পাইছো। কেনেবাকৈ তাইক ধৰি আনিব পাৰিলে আমি মালামাল হৈ যাম। সেইটোকে কৰা যাওক। হয় নহয় তোমাৰ ন? হয়, বহুত বহুত ধন্যবাদ আপোনালোকক। হ'ব দিয়া, ধন্যবাদ কিয়নো দিব লাগে? তুমি যিহেতু আমাৰ ঘৰতে কাম কৰা, আমাৰ এয়া কৰ্তব্য। তুমিতো মাহেকৰ মূৰত চেলেৰিটো নোলোৱা। আপোনালোকৰ ঘৰত খোৱা বোৱা কৰি থাকো যে, আৰু থাকিবলৈও ঠাই দিছে আপোনালোকে, কেনেকৈনো এতিয়া দৰমহাটো বিচাৰো। সেইটো হয় বাৰু। দিয়া এতিয়া ব'লা নহলে, আমি যাওঁ। ঠিক আছে বলক। আমি ইয়াত থাকি লাভ নাই, আমি চহৰলৈ যাব লাগিব, তেতিয়াহে যদি কাম হয়। কিন্তু তই কেনেকৈ গম পালি তাই যে চহৰতে আছে? আমি ইয়াত গোটেইখন বিচাৰিলো, কিন্তু ইয়াত ক'তো নাই, আৰু ইয়াত আমাক চবে ভয় কৰে। সেইকাৰণে তাইক কোনো লুকুৱাই নথয় ইয়াত। তাই চহৰৰ ফালে যাব লাগিব, কিন্তু ইমান ডাঙৰ চহৰখনত আমি তাইক বিচাৰিম ক'ত? এদিনৰ কাৰণে নাযাওঁ আমি, যিমান দিনলৈকে তাইক বিচাৰি নাপাওঁ সিমান দিনলৈকে যাম। কিন্তু পইচা বছৰৰ পৰা খুজিম, দিব জানো? নিশ্চয় দিব। ঠিক আছে তেতিয়াহলে, সেইটোকে কৰা যাওক। তোমাক এইকেইযোৰ কাপোৰ বৰ ভাল লাগিছে, দাদাই চাই দিছিলে। বাহ, সি ইমান ধুনীয়া কাপোৰ চাবলৈ জানেনে? জানে, আৰু দামটোও বেছি। দাদাক ক'লোৱে মই বোলো বেছি দামৰ কাপোৰ ল'ব নালাগে, ঘৰতে পিন্ধা যিহেতু কম দামী হলেও হ'ব। কিন্তু দাদাই দামী কেইযোৰহে কিনি দিলে। হ'ব দিয়া, একো নহয়। তাতে আমাৰ ঘৰত আলহী দুলহী আহি থাকে নহয়, আৰু কব নহয় বোলে কাম কৰা ছোৱালী বুলি এনেকুৱা কাপোৰ পিন্ধাই থৈছে। আমি পিছে তোমাৰ কাম কৰা বুলি নাভাবোৱে, নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবো। নাই, এইটো কথা নকব। কাম কৰা ছোৱালী হৈ থাকিব দিয়ক, ইমান হেৰি কৰিব নালাগে মোক, মই বেয়া নাপাওঁ। ঠিক আছে, হ'ব দিয়া। এতিয়া ৰুমৰ ভিতৰত সোমাই থাকিলে হ'বনে? নে তাইক বিচাৰি যাওঁ? যাম ৰ, আহি পাইছোহে। কিবা এটা খাই বৈ লওঁ, তাৰপিছত তাইক বিচাৰি যাম। ঠিক আছে, হ'ব দে, কিবা এটা অৰ্ডাৰকে দিওঁ।
এতিয়া বনাই মেলি থাকিবলৈ সময় নাই। হ'ব দে, যি ভাল দেখা তাকে কৰা, মোৰ বৰ ভোক লাগিছে। অ'কে। ঘৰত পাচলি এটাও নাই, বাবাও ঘৰত নাই। তাকে ভাবিছো বজাৰৰ পৰা আহোগে নেকি। মোৰ ভৰিখনৰো বিষ নহয়, বজাৰখিনি দাঙিবলৈ নোৱাৰি। তুমিও বলাচোন মোৰ লগত নহলে। হয় নেকি? ঠিক আছে বলক নহলে। এযোৰ কাপোৰকে পিন্ধি যাওঁ নে? এযোৰকে পিন্ধি লোৱা, একো নহয়। ইমান দূৰ নহয় নহয় বজাৰখন। সেইটো হয় বাৰু, হ'ব দিয়ক বলক। এই বিচাৰি বিচাৰি এলাহ লাগি গৈছে মোৰ। তোৰ কাৰণে চহৰত আহিলো, তোৰ বাৰু এদিন বিচাৰোতে এলাহ লাগিলেই নে? ধৈৰ্য ধৰ, পাবি এদিন হলেও। বল বল যাওঁগে বল। তাই চাগে ইয়াত নাই, কোনো ৰাস্তাই ঘাটে ঘূৰি ফুৰিব। তাইক কোনে কাম দিব? নিশ্চয় চাগে ভিক্ষা চিক্ষা খুজি বাটে চাটে পৰি আছে, সেইকাৰণে এনেকৈ বিচাৰি ফুৰিছো। আৰু যদি কাৰোবাৰ ঘৰত কাম কৰি আছে তেতিয়াহলে এতিয়া আকৌ টেম্পুৰ কাৰণে ৰৈ থাকিব লাগিব। সেইটো কাৰণে বেয়া পাওঁ। ঘৰৰ গাড়ীখনত আহিলে যেনিবা লগতে যাবগৈ পাৰো। তাতে মই বেছি টাইম থিয় দি থাকিব নোৱাৰো নহয়। বৰ বিষ জানানে? সেইটো হয় বাৰু। আহিব ৰব। আৰে চোন ইয়াত আছে। আমাক ভগৱানে মানে প্ৰথম দিনা লগ পোৱাই দিলে। আমাক ভগৱানে বেছি টাইম ৱেইট নকৰালে। তাকেইটো মই তোক কৈছিলো নে ধৈৰ্য্যৰ ফল সদায় মিঠা বুলি। সঁচাই মিঠা। কোন তহঁত? আৰু তাই কেনেকৈ কবলৈ ক'ত সাহস পালি? আৰে বুঢ়ী আঁতৰি দে, নহলে তাইৰ মাকৰ নিচিনা তোকো কৰিম। আধা মৰা আধা জীয়া, এতিয়া পৰি আছে এটা চকু কেয়া কৰি। মানে মোৰ মা জীয়াই আছে? তোৰ মা জীয়াই আছে। বুঢ়ী হাত আঁতৰা। নতৰাও, কি কৰিবি? কি কৰিবি? ৰহ দেখাই আছো। বাইদেউ উঠক, আপুনি উঠক। ঐ ছোৱালী, তই আমাৰ লগত ভালে ভুলে যাবি নে নাযাৱ সেইটো ক, নহলে কিন্তু তোক ইয়াৰ পৰা চোচৰাই লৈ বছৰ ওচৰলৈ লৈ যাম। তোৰ বাপে বছৰ টকা খাই থৈছে, তইতো যাবই লাগিব। মই তহঁতৰ লগত যাম, কিন্তু এটা কথা, এই মানুহজনীক তহঁতে একো নকৰিবি। মোৰ কাৰণে বেলেগে কষ্ট পোৱাটো মই নিবিচাৰো। অ'কে, তই যদি আমাৰ লগত যাৱ এই মানুহজনীক একো নকৰো। আৰু শুন, প্ৰথমে তহঁতে মোৰ মাৰ ওচৰলৈ লৈ যাবি। মই মাক এবাৰ চাব বিচাৰো। তোৰ মাকতো কৈ থৈ আহিছো সিদিনা আমি, মই বোলো জীয়েক পালে প্ৰথম তোৰ ওচৰলৈকে লৈ আহিম। চিন্তা নকৰিবি, তোৰ মাৰ ওচৰলৈকে লৈ যাম। তুমি নালাগে যাবলৈ। মই বাবালৈ এতিয়াই ফোন কৰি দিম, সি আহি পাব। ইহঁতক পুলিচ মাতি এৰেষ্ট কৰাই দিম। এই পাখণ্ড কেইটাৰ লগত তুমি যাব নালাগে। নাই নাই বাইদেউ, আপুনি সেইটো ভুল নকৰিব। ইহঁত বহুত ডেঞ্জাৰ। আপুনি ইহঁতৰ কথা নাজানে। মাৰো বুলিলে মাৰি দিব, কাটো বুলিলে কাটি দিব। আপুনি মিছাতে ইমান কষ্ট পাব নালাগে। কিন্তু হ'ব দিয়ক, আপুনি ঘৰলৈ যাওক। মই ইহঁতৰ লগত যাবই লাগিব। তাত মোৰ মা অকলে আছে, মই মাকো এৰি দিব নোৱাৰো। কিন্তু ইহঁতে তোমাৰ মাৰ ওচৰলৈ লৈ নাযায়। ইহঁতে তোমাক সেই ল'ৰাটোৰ লগত বিয়া কৰাই দিবলৈ যাব, যোনটো গুণ্ডা। বুঢ়ী চা, মোৰ বছক গুণ্ডা বুলি নকবি, নহলে মোক ভাঙি দিম। সন্মান কৰিবি, সন্মান। গুণ্ডা গুণ্ডা বুলি নকয় কি বুলি কয়? তহঁতে এয়া ভাল কাম কৰিছ। এজনী ছোৱালী জীৱনৰ লগত তহঁতে খেলিছ। এয়া যদি তোৰ ভনীয়ে বা কোনোবা হোৱা হয়, তেতিয়াহলে এনেকুৱা কাম কৰিলি হয়নে? আৰু টকাৰ কাৰণে যিকোনো কাম কৰিব পাৰো আমি। টকা মেইন। যদি আমি বছৰৰ ওচৰত গোটাই দিব পাৰো, তেনেহলে আমি টকা পাম, আমি মালা মাল হৈ যাম। তই গম পাইছনে? আপুনি যাওক, ইহঁতৰ লগত তৰ্ক কৰি লাভ নাই। মই যাবই লাগিব, নহলে ইহঁতে নামানিব। আপোনাৰ ঘৰলৈকে ওলাবগৈ, তেতিয়া আপুনি কি কৰিব? মই অশান্তি হোৱাটো নিবিচাৰো বাইদেউ। আপোনালোকে বহুত সহায় কৰিলে মোক, তাৰ বাবে বহুত বহুত ধন্যবাদ। আহিছো দিয়ক, বল মোক লৈ বল। খালি মোৰ মাক এবাৰ তহঁতে দেখাই দিবি। ঠিক আছে, বল।